Hello everyone, welcome to Career Hub Assam. तो बहुत ভাল खबर जोने जोने सिविल इंजीनियर डिप्लोमा কৰিছে বা ইঞ্জিনিয়াৰিং কৰিছে আসাম পাব্লিক সার্ভিস কমিশন সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে ভালেমান পোষ্ট আহিছে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আন্ডাৰ ফিশাৰী ডিপাৰ্টমেন্টৰ আন্ডাৰ ফিশাৰী ডিপাৰ্টমেন্টৰ আন্ডাৰ তোমালোকৰ বহুত পোষ্ট আহিছে তো এ কি পোষ্ট আহিছে কেনেকৈ কি সব ডিটেইলছ চাও ঠিক আছে তো নাম্বাৰ অফ পোষ্ট আছে 32 টা ঠিক আছে লগতে সব কাস্টৰ কাৰণে পাৰ্টিশন কৰি দিয়া হৈছে টোটাল 32 টা পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আন্ডাৰ ফিশাৰী ডিপাৰ্টমেন্ট 32 টা পোষ্ট নেক্সট আমি চাও পে স্কেলটো জানাই পে বেন্ড 2 আন্ডাৰ পৰিবা যত স্যালাৰি 14000 টু 70000 ভিতৰতে গ্ৰেড পে থাকিব 8700 আৰু কোৱালিফিকেশনটো চাই লও 3 years diploma lagibo in engineering civil engineering planning concentric technology or technical institute ICT approved thakibo lage thik ase aru regular hobo lage course to distance ot korile no hobo okay aru age junto bahut matter kore 18 years for 18 years of 40 years aru caste hisabe etu labs kora hoise 3 years for OBC and MOBC and by 5 years for SC and ST next ami sao ebudu OBC certificate or NOC lagibo ba government sakori jone jone kori ase apnaloko NOC lagibo aru small family norms etu eta document thake etu upload koribo lagibo starting date 3 tarikh may mahor 2025 স্টার্ট হৈ গৈছে ক্লোজিং ডেট টু 2 তাৰিখ 6 মাহ মানে জুনলৈকে আছে জুনলৈকে টাইম আছে 2 তাৰিখ 6 মাহ এতিয়া আমি চাও জেনাৰেলৰ পইচা কিমান লাগিব 297.20 MOBC OBC 197.20 আৰু SC ST আপোনালোক বহুত কম 50 টকাকৈ কম 47.20 বেস্ট তো সবৰ কাৰণে ইকোনমিক্স টু চাই কিনে বস্তুটো বিটাই দিছে হাউ টু এপ্লাই কৰিবলে এইটো হয় লিংক মই এইটো ইউটিউব ভিডিও ডেসক্ৰিপচনত দি দিম আৰু নোটিফিকেশনটো এই চাকৰি যোনটো ওলাইছে এইটো নোটিফিকেশনটো মই ডেসক্ৰিপচনত দি দিম কমপ্লিট ডিটেইল তোমালোকে পাই যাবা ঠিক আছে আৰু এই গুটেই ইয়াত এটা বস্তু দিছে যে যোনটো পাসপোর্ট সাইজ ফটো দিবা তোমাৰ নিজৰ ফটোটো দিবা 3 মাহতকে পুৰণা হ'ব না লাগে কিছুমানে বহু পুৰণা ফটো পাৰ্সপ লাইক নে এটোই দি দিওক বুলি কৈ দিয়া যে তেনেকে নকৰিবা একদম ফ্ৰেশ ফটো মাৰি কিনে দিবা ঠিক আছে আৰু পেমেন্টটো তো কৰিব লাগিব বিনা পেমেন্টত তো সাকসেসফুল নহয় এইবোৰে কিছুমান বস্তু আছিলে আৰু সিলেকশন প্ৰসেস সেম আছে ৰিটেন এক্সাম হ'ব ভাইবা হ'ব এটো কমপ্লিট ডকুমেন্টটো মই ইউটিউব ডেসক্ৰিপচনত দি দিছো লিংক আৰু এক্সাম কোড হ'ব যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী শিলচৰ যোৰহাটৰ খিনি গলাঘাট ডিব্ৰুগড় এইখিনি যোৰহাটত হ'ব এই জায়গাৰ মানুহখিনি আৰু এই জায়গাৰ মানুহখিনি নগাঁও এই জায়গাৰ মানুহখিনি তেজপুৰ তেনেকৈ ভাগ বিটাই কৰি দিছে তো যোন গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনচুকীয়া গোটেইখিনি মানুহ যোৰহাটত পৰীক্ষা দিবলৈ যাবলৈ পাবা শিলচৰখিনি হাইলাকান্দি শিৰভূমি কাছাৰ এনে শিলচৰত দিবা গুৱাহাটী তেনেকৈ তামুলপুৰ বাজেলি দাৰাং নলবাৰী কামৰূপ মেট্ৰো কামৰূপ বাক্সা বৰপেটা সব গুৱাহাটীত ৰিটেন এক্সামটো হ'ব তাত তোমালোকে দিবলৈ পাবা আৰু এইবোৰ এক্সামৰ সিলেবাসটো ৰিটেন থিওৰি পেপাৰে হ'ব আৰু কমপ্লিট সব অৰিজিনাল ডকুমেন্ট সাবমিট কৰিব লাগিব ঠিক আছে তো এইখিনিয়ে বিশেষকৈ ক'বলগীয়া আছিল আৰু এক্সামটো কেনেকৈ কি হ'ব এই গোটেই ডকুমেন্টটো পঢ়িলে গোটেইটো গম পাই যাবা ঠিক আছে নিজৰ ভালকে পঢ়ি কিনে বুজি কিনে এপ্লাই কৰিবা ঠিক আছে লাষ্ট ডেট আছে জানা নহয় লাষ্ট ডেট 2 তাৰিখ 6 মাহ 2025 ঠিক আছে ভিডিওটো লাইক কৰা শেয়াৰ কৰা সাবস্ক্ৰাইব কৰা নেক্সট আৰু ভিডিও আহি আছে ইঞ্জিনিয়াৰিংৰ কাৰণে আৰু গ্ৰেজুৱেটৰ কাৰণে ভাল পোষ্ট কি ওলাইছে মই দি আছো এইটো ফিশাৰী ডিপাৰ্টমেন্টৰ আছিল বাকি আৰু বেলেগ পোষ্ট আহি বাকি এই ডকুমেন্ট যোনখিনি মই দেখালো এইটো আৰু এইটো মই ডেসক্ৰিপচনত দি দিম তোমালোকে পাই যাবা লিংকটো ক্লিক কৰি কমপ্লিট এই ডকুমেন্টটো ডাউনলোড কৰি লবা আৰু গোটেই বিষয় বস্তুখিনি বুজি লবা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ভিডিওটো লাইক কৰা শেয়াৰ কৰা সাবস্ক্ৰাইব কৰা